হেল্ল' ফ্ৰেণ্ডছ, দিয়া ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ আমাৰ ওচৰৰে খুৰীহঁতৰ মাহঁতৰ ঘৰলৈ বুলি। সিহঁতৰ ঘৰ শিৱসাগৰ হলৌগুৰিত হয়। খুৰীৰ ভাইটি এজন অকালতে বিয়োগ ঘটাৰ কাৰণে ইহঁতৰ শ্ৰাদ্ধ তিথি আছিলে। সেই তিথিলৈ বুলি আমি গোটেইকেইজনী ওলাইছোঁ। এয়া হলৌগুৰিৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমবাৰৰ কাৰণে ইয়াত আহিছোঁ। এয়া খুৰীহঁতৰ মাহঁতৰ ঘৰৰ ওচৰৰে এজনী খুৰীৰ ঘৰ। এয়া খুৰীহঁতৰ ঘৰ। এয়া ধানৰ ভঁৰাল। ধানবিলাক ইয়াত থৈ দিছে এনেকৈ। সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে চৌকা আছে আৰু গেছতো বনাই সিহঁতে। পুখুৰী আছে, পুখুৰীত মাছ দিয়া আছে। পথাৰ, সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশ। সঁচাকৈ গৈ বহুত ভাল লাগিলে। এই যে ঘৰটো যে ওলাই আছে বগা ঘৰটো, তাৰ পোনতে আছে। হয় নি? এই ঘৰটো পাৰ হ'লে এয়া দেখিছেনে মেকুৰীজনীয়ে কেনেকৈ বহি আছে চোফাত। এয়া ভাত নিৰামিষ পাচলি কাটি আছে সকলোৱে লগ হৈ দুইজনী খুৰী। ইয়াত কলগছ বহুত আছিলে। হলৌগুৰি ঠাইখিনিৰ নাম এইকাৰণে হ'ল ইয়াত বান্দৰৰ উপদ্ৰৱ বহুত বেছি। যদিও বা আমি যোৱাৰ দিনা ইমান বান্দৰ নাছিলে। গৃহস্থক আশীৰ্বাদ দিয়াৰ মুহূৰ্ত। ইয়াৰ পিছত অলপমান ওলাই আহিলোঁ। ওচৰৰ খুৰীহঁতৰ ওচৰৰ সিহঁতৰ গাঁৱৰ পৰিৱেশটো অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ।